হাই ৱেলকাম টু মাই এনাডাৰ মিনি ব্লগ। আজিৰ ভিডিঅ'টো খোৱাৰ পৰাই আৰম্ভ কৰিছোঁ। কাম কৰি থকাৰ মাজতে মায়ে আনি দিছিলে চানা আৰু তাকে খাই ল'লোঁ। আৰু আছিলে আজি কেকৰ অৰ্ডাৰ এটা, ব্ৰাইট টু বি কেকৰ, আৰু মই ডিজাইনটো নিজে প্ৰিফাৰ কৰিছিলোঁ। আৰু যিহেতু এইকেইদিন মাথা বিষ বহুত হৈ আছে আৰু তাৰ কাৰণে সন্ধিয়া চাহ একাপ ল'লোঁ। মই যিহেতু আগতে চাহ খোৱা নাছিলোঁ, কিন্তু আজিকালি মাথা বিষৰ কাৰণে অলপমান খাওঁ আৰু ইয়াৰ পাছতে মই কাম কৰি আছিলোঁ, মানে ঊলৰ কাম। ইফালে মই ফুল এপাহ বনাই আছোঁ। মই নামটো নাজানো, কিন্তু এই ফুলটো বহুত বেছি ট্ৰেণ্ডিঙত চলি আছে, তাৰ কাৰণে ভাবিলোঁ বনাই চাওঁ বুলি। আৰু ঠিক কথামতেই কাম, মই এইফালে পাহি কেইটামান বনাই ল'লোঁ। কিছুমান দীঘলকৈ বনাইছোঁ আৰু এটা সৰুকৈও বনাইছোঁ। আৰু এইটো পাটৰ ষ্টাইলতে হয়। আৰু ইয়াৰ লগতে মই আৰু ফুলো বনাই আছোঁ। এপাহ ছানফ্লাৱাৰ বনাইছোঁ, আৰু ছানফ্লাৱাৰটোৰ লগতে এইটো মানে কিচেনত লগাব বনাইছোঁ। আৰু ইয়াৰ লগতে বনাইছোঁ এটা টুপি, মানে এই টুপিটো মানে মণিপুৰী টুপি ষ্টাইলৰ হয়। আৰু এইটো মই অকণমানি মানে এনেই পেটাৰ্ণটোত হ'বৰ কাৰণেহে এনেকৈ অকণমানিকৈ বনাই চাইছোঁ। আৰু ইমান যে কিউট লাগিছে চাওকচোন। আৰু তাৰপাছতে যিহেতু কৈছোঁ মোৰ মাথা বিষ হৈ আছে, এয়া পূৰা তেল চেল লগাই আজৰি মাথাত। আৰু আমাৰ ঘৰত যিহেতু সকাম আছে, আৰু তাৰ কাৰণে দেউতাই সন্ধিয়া মানে ৰাতিয়ে হ'ল আৰু তেতিয়া মানে মিঠৈ বনাইছে। আৰু ময়ো ভিডিঅ'টো কৰাৰ চক্কৰত মানে মই এটা বনাইছোঁ আৰু দেউতাই 3টামান বনাই আজৰি হ'ল। আৰু তাৰপাছতে হাতে কামে লাগিলোঁ। ইয়াৰ পিছত আৰু ভিডিঅ' নবনালোঁ। আজি প্ৰায় বহুতখিনি মিঠৈয়ে বনোৱা হ'ল। আৰু আজিৰ কাৰণে ইমানতে ভিডিঅ'টো সামৰিছোঁ। আকৌ বেলেগ এটা ভিডিঅ'ত লগ পাম। আজিৰ কাৰণে বাই বাই।